নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰ্মালীয়ে আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহক সকলোৱে আজি মিলিজুলি ধুনীয়া টেষ্টি লালমোহন খাওঁ। আৰু এই ভিডিঅ'টো কিন্তু আজিৰ ভিডিঅ' নহয়, কালি ছানডে। ঘৰতে আছিলোঁ যিহেতু, সেইবাবে ভাবিলোঁ মিঠাকৈ কিবা এটা বনাই খাওঁ। আৰু সেয়েহে আপোনালোকলৈও বুলি ভিডিঅ'টো দিলোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আৰু আমি যিহেতু গৃহিণীসকলৰ পাকঘৰতে পোৱা কেইবিধমান সামগ্ৰীৰে মই এই লালমোহনটো তৈয়াৰ কৰিলোঁ। আৰু খুবেই খাবলৈ সোৱাদ লগা হৈছে। হোটেলৰ লালমোহনকেইটাৰ পৰাও ধুনীয়াই হৈছে। আচলতে হোটেলৰ লালমোহনবিলাক লালমোহন বুলিয়েই নহয়, যিকোনো মিঠাইবিলাক বা কিবা বনালে বহুত হোটেলতে দেখা পোৱা যায়। আমি যেনেকৈ ঘৰত ধৰক চাফ চিকুণকৈ বনাওঁ, তেনেকৈ ধৰণে নবনায় তেওঁলোকে। বহুত দিনৰে ইউজ কৰা বস্তুবিলাক থৈ দিয়ে আৰু তেনেকৈ তেওঁলোকে সেইবিলাক বস্তুৱে ইউজ কৰি দিয়ে। আৰু সেইকাৰণে আমাৰ বিভিন্ন ধৰণৰ ৰোগো হ'ব পাৰে বাৰু। বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাক থাকিলে ঘৰৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে অসুবিধা হয়। সেয়ে বহুত কথা ভাবি আজি ভাবিলোঁ ময়ো তৈয়াৰ কৰিবলৈ পাৰোঁ নে নোৱাৰোঁ লালমোহন। আজি জীৱনত ফাৰ্ষ্ট টাইম লালমোহন বনাবলৈ গৈ আছোঁ। যিহেতু আমাৰ সকলোৰে হাতত আজিকালি এণ্ড্ৰইড মোবাইলটো থাকে, নহয় জানো বাৰু। আৰু এণ্ড্ৰইড মোবাইলটো হোৱাৰ কাৰণে আমাৰ বহুতো সুবিধা হৈছে, বিশেষকৈ আমাৰ গৃহিণীবিলাকৰ। কিবা এটা বস্তু ইউটিউবত গৈ চাৰ্চ কৰি চালোঁ আৰু দেখা পোৱাৰ মাত্ৰকে আমি বনাবলৈ সুবিধা হয়। আৰু ঠিক তেনেকৈ ময়ো আজি সেই একেই কামকে কৰিলোঁ। ইউটিউবত চাই থাকোঁতে পালোঁ লালমোহন কেনেকৈ বনায়, আৰু ভাবিলোঁ এইকেইটা সামগ্ৰী যিহেতু মোৰ পাকঘৰত সদায় থাকে, সেয়েহে তাকে লৈ পেলাই ভাবিলোঁ লালমোহন কেইটামান আজি বনাওঁৱে। আৰু কথামতেই কাম, বনালোঁ লালমোহনকেইটা। সঁচাকৈ খাবলৈ ইমান ধুনীয়া সোৱাদ লগা হৈছে। আৰু আপোনালোকেও যদি এনেকৈ লালমোহন খাবলৈ বিচাৰে ঘৰতে বনাই, তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তেতিয়া মই গোটেই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আপোনালোকক, কি সামগ্ৰীৰে তৈয়াৰ কৰিছোঁ। আৰু এয়া চাওক, মই ইমান ধুনীয়া লালমোহন ঘৰতে তৈয়াৰ কৰিলোঁ আৰু সকলোৱে ধুনীয়াকৈ খালোঁ।